ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উত্তপ্ত পৰিস্থিতি হাস্পতালৰ ভিতৰতে হাহাকাৰ কাজিয়া আৰু তাৰ পিছত মাৰপিটৰ অভিযোগ এটি নৱজাতকক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰসৱ হোৱা কন্যা সন্তানৰ ঠাইত পৰিয়ালক মৃত ল'ৰা সন্তান এটি কটোৱাৰ গুৰুতৰ অভিযোগ আৰু এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে পৰিয়ালৰ লোকক চিকিৎসকে শাৰীৰিকভাৱে অপদস্থ কৰাৰো গুৰুতৰ অভিযোগ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি লখিমপুৰৰ ভুক্তভোগী পৰিয়ালটোৱে ডিব্ৰুগড় সদৰ থানাত তৰিছে গোচৰ ঘটনাক কেন্দ্ৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগত তীব্ৰ চাঞ্চল্য সিজাৰিং কৰিছে সেইজনে মানে আপোনাক কৈ দিছে যে তোমাৰ ছোৱালী হৈছে বুলি ঠিক আছে সেইটো কৈ দিয়াৰ পিছত আকৌ মানে মই আকৌ মানুহজনীক গৈ মই সুধিলোঁ যে আমাৰ ল'ৰা হৈছে নে ছোৱালী হৈছে তে মানুহজনে ক'লে মোৰ আমাৰ ছোৱালী হৈছে মোক নাৰ্ছ বাইদেউ কৈ দিলে তে মোৰ তেতিয়া মানে ভাবিলোঁ আৰে নাৰ্ছে কৈছে ছোৱালী হৈছে ডক্টৰে তলত আহি কৈছে মোৰ ল'ৰা হৈছে সেইটো মই মানি নলওঁ অৱশ্যে পৰিয়ালটিক আক্ৰমণ কৰাৰ অভিযোগ নস্যাৎ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষকগৰাকীৰ মতে নৱজাতকটিৰ কৰ প্ৰলাপস হৈ মৃত্যু হৈছিল ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা অধীক্ষকগৰাকীৰ বাচ্চাটোৰ তেজ চলাচল নহয় হাৰ্টটো ব্ৰেইনৰ অক্সিজেন মৰি যাব সেইকাৰণে ইমাৰ্জেঞ্চি চিজাৰিং কৰে বাচ্চাটো বাচা নেকি এতিয়া আগতে ৰাতিপুৱা বা ৰাতি 10 ঘণ্টা আগতে কথাটো ক'ব নোৱাৰে আমি ফেমিলিবিলাক এই মাত্ৰ আহি পাইছোঁহে জাষ্ট ইফালে ডিব্ৰুগড় সদৰ থানাত অভিযোগ দাখিল কৰা লখিমপুৰৰ প্ৰসূতিৰ পৰিয়ালে বৰ্তমানো চমজি লোৱা নাই নৱজাতকৰ মৃতদেহ পৰিয়ালটোৱে দাবী কৰিছে ডিএনএ পৰীক্ষাৰ ডেলিভাৰী পেচেণ্ট আছিলে তাৰপিছতে ইয়াত লিখি দিলে আমি ইয়াত লৈ আহিলোঁ অহাৰ পিছত ডক্টৰে মানে চাই পিনি কৈছে যে বেবীটো ঠিকে আছে ৰিপৰ্ট চব চালে নৰ্মেল আছে বুলি ক'লে তাৰপিছতে বোৱাৰী যেতিয়া সুস্থ হৈছে তেওঁ কৈছে মোৰ বোৱাৰীয়ে সুধিছে তোমাৰ কি হৈছে কৈছে কি বোলে মোৰ ছোৱালী হৈছে তেতিয়াহ'লে ছোৱালী হৈছে বুলি কৈছে 7টামান বজাত কৈছে ল'ৰাক ফোন মাৰি পিনি চিষ্টাৰে কৈছে যে তোমাৰ ল'ৰা এটা হৈছে মৰি গৈছে ল'ৰাটো আহি লৈ যোৱা ডক্টৰজনে আহি পিনি কৈছে ডক্টৰে তাই পিনি হুট পুচ নাইপিয়া পুৰা মানে মাৰপিট লগাই দিলে আহি পিনি ওলাক মোক আপুনি কোন হয় কৈছে মই ৰখাইছো মোকো মাৰিছে ছাতি দি পিনি মোকো মাৰিছে নহয় ডক্টৰজনে মাৰিলে ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁইৰ ৰিপৰ্ট UI 365